ৰবিৰামৰ ল'ৰা ছোৱালীয়ে পাঠ বিচাৰি অহা শুনি সোণাজুৰি কেইবাজনো বিশেষকৈ ধনেশ্বৰ জকজকাই উঠিল। বোলে এতিয়া জধামূৰ্খৰ লগতে নাটক নভেল কৰিবলৈ মন গ'ল নে হোম? ৰঞ্জনহঁতে যেনিবা বাদ দিয়ক দাদাই, যি হ'ল আগতে হৈ গ'ল আৰু বুলি বুজালে। ধনেশ্বৰ মানুহটো অলপ গৰম মেজাজৰ। হওঁতে কথা যিকেইষাৰ কয় সেইকেইষাৰ আতুত কথাই কয় অৱশ্যে। গাঁৱত এতিয়ালৈ গুৰুজনাৰ ধৰ্মৰ উপৰি আৰু বেলেগ ধৰ্ম ওলাইছে, বঙালৰ ধৰ্ম। কেইঘৰমানত ৰাতিপুৱা গধূলি গুৰুজনাৰ গীত মাত নুশুনা, কিবা বঙলোৱা নামহে শুনিবা। এইবোৰ কথাত ধনেশ্বৰক খং উঠে। কয় বোলে, অনেক যতন কৰি গুৰুজনাই যিখিনি দি থৈ গ'ল, অধৰ্মীহঁতক আমোৱালে, এতিয়া বঙালৰ ধৰ্ম ল'বলৈ গৈছে। কাৰ পো কাৰ নাতি কোনে ক'ব জনম জাতি। বংশীধৰ বুঢ়াৰ পিতেক চক্ৰ বোলাটোৱেও সেইবোৰ অজাতিৰ ধৰ্ম ল'লে। ললি বাৰু ললি, তই তোৰ ভাগে থাক, আমি আমাৰ ভাগে থাকো। তেনেকে হ'লেও ভাল আছিল নহয়। সি আকৌ কথাই প্ৰতি খোজটো মাৰিব নহয় তোমাক। বোলো কিহৰ গেলা গপটো দেখুৱাও হোম? ধনেশ্বৰ মনলৈ এইবোৰ কথাকে আহি থাকে। তেনেকুৱাতে এদিন কিবা এটা কামত চক্ৰ আকৌ হাতোলা দাইটিৰ ঘৰলৈ যাওক। বৰষুণৰ বতৰ, ৰাস্তা পদূলি গোটেইখন বোকা। মদ গৰ্ভীটোৱে পানী এঘটি খুজি লৈ গৈ দাইটি গোসাঁই ঠাইৰ মুখৰ ফালে চোতালত ভৰি ধোৱা দেখি খুৰীদেৱে বোলে, তুমিনো আৰু আন জেগা নেপালানে ভৰি ধুবলৈ? খুৰীদেৱে তেনেকে বুলি কোৱাত সি আকৌ বোলে পদামৃত দিছো। কথাষাৰ ইকান সিকানকৈ গৈ ধনেশ্বৰৰ কাণত পৰাত, সি তোৰচোন বৰকে বেহাদুৰি হৈছে, চাওঁ আজি তোক কোনে ৰক্ষা কৰে বুলি দাখন লৈ ওলাই গৈছিল। পিছে সেইদিনা ৰাতিপুৱাই চক্ৰ গুৱাহাটীলৈ বুলি ওলাই গ'ল কাৰণে সেইবাৰলৈ কথা সিমানতে যেনিবা অন্ত পৰিল। বংশীধৰ বুঢ়া বুঢ়ী হালেই আজিকালি বৰ খিংখিঙীয়া। আগৰ ঘৰখনত কোনো কোঁহকালেই নাছিল। সোণাজুৰি ৰাজহুৱা নামঘৰৰ ভালেমান বছৰ নামঘৰীয়াও আছিল। পুতেকে বঙালৰ ধৰ্ম ল'বই পৰা ঘৰখনত উখনা উখনি নুগুচা হ'ল। বংশীধৰ বুঢ়াই উৰহৰ খং ভগাধাৰীত যায়। চক্ৰৰ পৰিয়ালটোৱে মাছ মঙহ নহৰু পনুৰ এইবোৰ নেখায়। ডাঙৰজনী বোৱাৰী অলপ বেমাৰী গুণে সৰু বোৱাৰীয়ে ঘৰখনৰ ঘাই ৰান্ধে। তাই আকৌ চক্ৰ পৰিয়াললৈ বেলেগে আৰু বাকীবোৰলৈ বেলেগে আঞ্জা পাচলি ৰান্ধিবলৈ। চক্ৰৰ ঘৈণীয়েকে অৱশ্যে অলপ লাচনি পাচনি কৰি নিদিয়া নহয়, দিয়ে। পিছে ধৰ্ম সলাবৰে পৰা তাইক শহুৰেকে ঘাই চৰু চুবলৈ নিদিয়ে। সৰু পুতেক ভবাই সিদিনা পুঠি মাছ দুটামান ধৰি আনি মাছ বচা চালনীখনত লৈ সি নিজেই পেটুসোপা কাঢ়ি ধুই পখালি আখলত যোগাৰ দিলেগৈ। ৰান্ধনীয়ে গৈ শাহুৱেকক মাছখিনি শাকত দিবনে ভাজিব সুধিছিলগৈ। শাহুৱেকে আকৌ তাইক সহজ হওক বুলি শাকতে দিবলৈ ক'লে। ভাতৰ পাতত শাকৰ বাতিত হাত ভৰাই বুঢ়াই তাত মাছ পাই কথা নাই বতৰা নাই চিধা চিধি দিলে নহয় বাতিটো মজিয়াতে উভতাই। তাকে দেখি বুঢ়ীয়ে বোলে, মূৰত কিবা পোকে কামুৰিছে নেকি এটাই মুখালে ৰান্ধি বাঢ়ি বোৱাৰীজনী এনেই জোলে জুৰিছে। হ'ল বুলি আৰু 24 টাইম তাইকে নাকনি কাৰণনি কৈ থাকিবলৈ কিহেনো পায় বুঢ়াটোক, হয়নে বোলো? বুঢ়াইও বোলে, পোকেই কামুৰিছে মূৰত, তোৰ খক লাগিছে তই খা। এনেকে বুলি কৈ বুঢ়া কাষত থকা ঘটিটোলৈ মুখ ধুবলৈ থোৱা চৰিয়াটোত নুধুই ভাতৰ কাঁহীতে হাত ধুই গপ গপকে ওলাই গুচি আহিল। আন এদিনাখন আকৌ বুঢ়ীয়ে জোৱালৰ গুৰিত বহি তামোল খুন্দি আছে। একে সময়তে আগফালে চোতালত বহি থকা বুঢ়াকো খুন্দনাটোৰ দৰকাৰ হ'ল নহয়। নাতিয়েক এটাক, চাওঁ খুন্দনাটো আনচোন, তামোল এখন খাওঁ বুলি ক'লত সি সাউতকে ভিতৰলৈ সোমাই গৈ ঘূৰি আহি খুন্দনাটোত আইতাই তামোল খুন্দি আছে বুলি ক'বলৈহে পালে। ঘৰখনত বুঢ়া মানুহ আৰু তেঁ হৈ আছে বুলি ভাবিছে নেকি? মই মৰি সাজি শেষ হলো বুলি ধৰিলে বুলি বুঢ়াই উগ্ৰমূৰ্তি ধৰি আৰু কিছুমান বকিলে। সন্ধিয়ালৈ ডাঙৰটো পুতেকে বজাৰৰ পৰা খুন্দনা এটা আনি বাপেকৰ মুখৰ আগত ঠেকেচা মাৰি থৈ ক'লে, বোলে এতিয়া যিমান যি খুন্দ খুন্দি থাকিবি, একো নেপালে মোৰ মূৰটোকে হলেও খুন্দিব পাৰিবি।